17 এপ্ৰিল 2024 ৰাতিপুৱা উঠিয়ে টৰটোৰ বাবেহে ৰেডি হৈছোঁ। ব্ৰেকফাষ্টটো হোটেলতে কৰিলোঁ। ইয়াৰ হোটেলবিলাকত ব্ৰেকফাষ্টটো বহুত ভালকৈ দিয়ে, দিনটোৰ কাৰণে ওলাবলৈ সুবিধা হয়। আজি আমাৰ ফুকেট চিটি টৰহে, পানীৰ লগত কোনো কাৰবাৰ নাই। আজি যিখন গাড়ীত যাম সেইখন ইয়াত অহাৰ পৰাই ৰাস্তাত দেখি মাছুমক কৈয়ে আছিলোঁ এইখনত উঠি কৰবাত যাব লাগিব বুলি। ফাইনেলি সেইখন গাড়ীত আজি ট্ৰেভেল কৰিম। আজি আমাৰ ফাৰ্ষ্ট এক্টিভিটিটো আছিল ATV বা জিপলাইন। আমি টৰটো বুক কৰোঁতে ATV লৈছিলোঁ। এতিয়া জিপলাইন কৰিব মনটো গৈছিল যদিও কৰিব নাপালোঁ। ভাবিলোঁ এক্সট্ৰাকৈ বুক কৰি পিছত কৰিব লাগিব, কিন্তু যোৱাৰ আগত জিপলাইন কৰিহে যাম। আমাৰ টীমটোত ইণ্ডিয়ান আংকল এজন আৰু আণ্টি এগৰাকী আছিল। দুয়োজনৰে তামাম এক্সাইটমেণ্ট ATV চলোৱাত। দুয়োজনে দুখন বেলেগ বেলেগ ATV লৈছে। আণ্টিৰ ATVখন আকৌ মোৰ আৰু মাছুমৰ ATVখনৰ ঠিক পিছতেই আছিল। আণ্টি ষ্টাৰ্ট কৰিয়ে ধামকৈ লগাই দিলে নহয় আমাৰ ATVখনত। লগে লগে সিহঁতৰ গাইড এজন আহি আণ্টিগৰাকীক গাইড কৰি লৈ গৈছিলহে, ইপিনে আংকলো গৈ গছ এজোপাত লগাই দিলে। আণ্টিগৰাকীয়ে আকৌ তাকে দেখি ভিডিঅ' কৰাতহে লাগিছে। পিছত তেওঁলোকে ফাইন ভৰিব লগা হ'ল, ATVখনৰ আগটো ভাঙি গৈছিল সেইবাবে। খলা বমা ৰাস্তা, তাতে ধূলিবোৰ উৰি মাজে মাজে নেদেখা হৈ যায়। মাছুম কিন্তু সঁচাকৈ ভাল ড্ৰাইভাৰ দেই। মই তাক ধৰি লৈ এনজয়হে কৰিছোঁ। গোটেই গা ধূলি হৈ গ'ল। ATV কৰি আহি পোৱাৰ লগে লগে তেওঁলোকে আমাক ৱাইপছ দি মুচি ল'ব দিলে। তাৰ পিছত আমি গ'লোঁ বিগ বুদ্ধা। বিগ মানে সঁচাকৈয়ে বিগ। থাইলেণ্ডৰ 3rd টলেষ্ট ষ্টেচু হয়। 148 ফিট ওখ এই টেম্পলটোৰ অফিচিয়েল নেম ফ্ৰা ফুট্টা মিং মংকল ইকনাগিৰি বা চৰ্টত মিং মংকল বুদ্ধা বুলিও কয়। ইয়াৰ সন্মুখৰ ভিউটো বহুত ধুনীয়া আছিল। ইয়াতে আমি অসমৰ আণ্টি এগৰাকীক লগ পালোঁ। মই আৰু মাছুমে অসমীয়াত কথা পাতি থকা শুনি আণ্টিয়ে আহি আমাক মাত দিলে। সঁচাকৈ বিদেশত আপোন মানুহ লগ পোৱা যেন লাগিল। এতিয়া আমি যাম আমাৰ আজিৰ টৰটোৰ মূল আকৰ্ষণ টাইগাৰ পাৰ্ক। ৰিয়েল বাঘ চুবলৈ পাম। 3টা চাইজৰ বাঘ আছে, বিগ, মিডিয়াম আৰু স্মল। আমি ডাঙৰ বাঘটোহে লৈছোঁ জ'চত। যিকেইটা বাঘ পূৰা এক্টিভ হৈ আছিল সেইকেইটাৰ ওচৰলৈ যাব দিয়া নাই। যিকেইটা খাই বৈ শুইছে সেইকেইটা বাঘহে চুবলৈ দিছিল। তাকো সন্মুখৰ পৰা নহয়, পিছপিনৰ পৰাহে চুবলৈ দিছে। বাঘৰ নেগুৰতে দৌৰি আহিলোঁ আৰু আমি দুইটাই। মাছুমে ভিডিঅ' ফটো তোলাত কৰিলে নহয় কৃপণালী। মই তাক ধুনীয়াকৈ ফটো ভিডিঅ' চব কৰিলোঁ ছেপাৰেটলি। সি আকৌ মোক ভিডিঅ' কৰি তাতে স্ক্ৰীনশ্বট লৈ ফটো তুলি থৈ দিলে। তাত থকা গাইডজনীও আমাৰ দুটাক একেলগে ফটো ভিডিঅ' লৈ দিছে ধুনীয়াকৈ, আৰু কিবা প'জত ফটো লাগে নেকি তাকো সুধিছে। ইমান টাইম দিছে, সি আকৌ টাইম নোপোৱা নিচিনাকৈ মোৰ ফটোকেইখনত তেনেকৈ লৈ থৈ দিছে। পাইছে মজা। কালি মোক কথা শুনাইছিল নহয় মোবাইলটো বেকাকৈ ধৰিলোঁ বুলি। ময়ো আজি কথা শুনোৱাৰ চান্স এটা পাই গ'লোঁ। এতিয়া আমি যাম শ্বেলং টেম্পল। ইমান ধুনীয়া আৰ্কিটেকচাৰৰ টেম্পলটোৰ ভিতৰত বহুত বুদ্ধিষ্ট ষ্টেচু আছে, আৰু টেম্পলটোৰ 3rd ফ্ল'ৰত বুদ্ধাৰ দাঁত এটা সংৰক্ষণ কৰি ৰাখিছে। টেম্পলটো ভিজিট কৰি উইচ মাগিবলৈ লেফ্ট ছাইডৰ টেম্পলটোলৈ আহিব লাগে। তাত প্ৰে কৰি ওচৰতে থকা আন এটা টেম্পলত আহি ফটকা ফুটাই দিব লাগে। তেওঁলোকৰ বিশ্বাস যে ফটকা যিমান জোৰে ফুটিব উইচটো সিমান ভালকৈ পূৰা হ'ব। এনেদৰেই তেওঁলোকে বিশ্বাস কৰে। ইয়াত এটা কথা ভাল লাগিল, টাইগাৰ পাৰ্কত দেখিলোঁ প্ৰে কৰা ৰুম, নামাজ পঢ়া ৰুম এক্সট্ৰাকৈ বনাই থৈছে। ফুৰি থাকোঁতে ধৰ্ম কৰ্মৰ প্ৰতিও যাতে ধ্যান ৰাখিব পাৰে। শ্বেলং টেম্পলৰ পিছত আমি গ'লোঁ কাজু ফেক্টৰী। ইয়াত বেলেগ বেলেগ ফ্লেভাৰৰ বহুত কাজু পোৱা যায়। আটাইকেইটা ফ্লেভাৰৰ কাজুবোৰ আমাক টেষ্ট কৰি চাব দিলে। আটাইকেইটা ফ্লেভাৰেই টেষ্টি আছিল, যদিও
তাৰ পৰা আমি 3টামান ফ্লেভাৰ বাছি ঘৰলৈ বুলি ললো সবটো কিনিব নোৱাৰি দিয়কচোন তাৰ পাছত গলো বি ফাৰ্ম সোমাই গৈ থাকোতে কিবা পাৰ্কতহে সোমোৱা যেন লাগিছে তাত বহু বছৰ পুৰণি মৌবাহ এখন সংৰক্ষণ কৰি ৰাখিছে বাহটো পুৰণিও হয় আৰু বহুত ডাঙৰো হয় ইয়াতো আমাক বেলেগ বেলেগ ফুলৰ হানিবোৰ টেষ্ট কৰিব দিলে সিঙ্গল ফ্লাৱাৰ হানি মিক্সড ফ্লাৱাৰ হানি ৰাণী মৌৰ হানি আৰু যে কত কি আমি পিছে টেষ্ট হে কৰিলো হানি নিকিনিলো হানি আৰু গট মিল্কৰ সাবন এপিছে ললো মই এলিফেন্ট পাৰ্ক যাবলৈ ইমান ইন্টাৰেষ্ট নাছিল যদিও থাইলেণ্ডৰ মূল আকৰ্ষণ হাতীয়ে হয় ইয়াৰ সব বস্তুতে হাতীৰ ছবি থাকে তাতে ইয়াৰ নেশনেল এনিমেল হোৱাইট এলিফেন্ট তাকে ভাবি এলিফেন্ট পাৰ্ক পালো কি জানি বগা হাতী দেখা পাওঁই অসমৰ মানুহে আৰু থাইলেণ্ড আহি হাতীত উঠাৰ চখ পুৰাব নালাগে আমাৰ ইয়াতটো ৰাস্তাই ঘাটে পায় সো হাতীত উঠি নুঘুৰি তাত ডান্স কৰি থকা হাতী কেইটাকে ভিডিঅ' কৰিলো ইমান বুৰবক হাতী সৰু ৰছী এডালেৰে বান্ধি থৈছে জানে হাতীটোৱে ভৰিখন টান মাৰি দিলেই ছিঙি যাব হি আকৌ সেইডাল ৰছীতে বান্ধ খাই নাচি আছে যদিও নেশনেল এনিমেল হোৱাইট এলিফেন্ট হয় কিন্তু বগা হাতী চোৱাৰ সৌভাগ্যকণ নহল ইয়াত থকাবোৰ অকমান ব্ৰাউন কালাৰ টাইপ আছিল ইয়াৰ পিছত আমি পাৰ্ল ফেক্টৰী যাম পাৰ্ল ফেক্টৰীয়ে আজিৰ টৰটোৰ লাষ্ট ভিজিট দিনটো বহুত গৰম আছিল সো হোটেল পাই দুয়ো হোটেলৰ সুইমিং পুলটোতে নামি দিলো লগতে ৱাটাৰমেলন জুইচ অৰ্ডাৰ দি লৈছো এনেকুৱা এনভাইৰনমেন্টবোৰৰ ওচৰত গৰমে আৰু কোট পাত্তা পায় পুৰা ৰিলেক্স হৈ গৈছো সন্ধিয়ালৈকে পুলতে থাকিলো পিছত গা পা ধুই অলপ ৰেষ্ট লৈ ওলাই আহিলো আজিও বাংলা ৰোডেৰে এনে খুজ কাহিলো ৰাস্তাটোৰে পাৰ হলে পাৰ্টি টাইপ লাগে কালিৰ লৰাজনে আজিও ডান্স কৰি আছিল দিনত আকৌ পুৰা নিজান হৈ থাকে ৰাস্তাটো উভতি আহোতে হে সিনো ইয়াৰ্ড মাৰ্কেটত সোমালো ডিনাৰটো তাতেই কৰিলো কৈছিলুৱে নহয় মাৰ্কেটবোৰত খাবলৈ ৰেষ্টুৰেণ্টবোৰতকৈ অলপ সস্তা হয় অলপ নহয় ভালকৈ সস্তা হয় ইয়াৰ মাৰ্কেটবোৰ ইমান ধুনীয়াকৈ ডেকোৰেশন কৰি থৈ আমাৰ ইয়াৰ বিয়া বাৰু হৈ থকাৰ দৰে লাগে আজি আমি ক্ৰেব ললো ৰোল খালো আৰু লগত ড্ৰিংক দুটা ফুকেটত আমাৰ সেকেন্ড ডেটো এনেদৰে পাৰ হ'ল